খুব মধুৰ মুহূৰ্ত কটাই আছো সকলো সুহৃদ মানুহকে লগ পালো গোৱালপাৰালৈকে আহি সঁচাকৈ খুব মানে জমি থকা শব্দ আৰু জমি আছে। অসম গ্ৰন্থমেলাৰ সন্মানীয় মঞ্চত আজি মহাজীৱনৰ অভিজাত আয়োজন। কবি আৰু সাহিত্যিকেৰে আজি ভৰি পৰিছে গোৱালপাৰা চহৰ। বিশিষ্ট কবি প্ৰণৱ বৰ্মন সমন্বিতে কেইবাগৰাকীও কবিৰ সৈতে এই মুহূৰ্তত পদপথত চলিছে চাহৰ আড্ডা। শব্দৰ খনিকৰসকলৰ আড্ডাত মনোৰম হৈ উঠিছে চহৰখনৰ সন্ধিয়াটো। প্ৰণৱ বৰ্মন আপোনালোকক চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই আৰু গোটেইখিনি কবি দেই, প্ৰীতম, গিৰিজা বাইদেউ, ৰাধেশ্যাম, গোটেইবিলাক, কনক আছে, কনক আছে, ইফালে মামুনি আছে, সঞ্জনা আছে। গতিকে আমি গোটেইবিলাকে আজি অসম গ্ৰন্থমেলাই আয়োজন কৰা কবি সন্মিলনৰ পৰা ওলাই আহি ইয়াত চাহ খাব আহিছোঁ। প্ৰতিম খুব ভাল লাগিল, একেলগে চাহ খালোঁ আমি। চাহ খুব ভাল চাহ, খুব ভাল চাহ। খুব মধুৰ মুহূৰ্ত কটাই আছো সকলো সুহৃদ মানুহকে লগ পালো গোৱালপাৰালৈকে আহি সঁচাকৈ খুব মানে জমি থকা শব্দ আৰু জমি আছে। আৰু কবিৰ ভাল কবিতাৰ দৰে একাপ চাহ খালোঁ, ভাল চাহ। মানুহখিনিক বৰ ভাল লাগিছে। আটাইকে ধন্যবাদ জনাইছোঁ। আটাইয়ে গোৱালপাৰালৈ অহাৰ বাবে আটাইকে ধন্যবাদ জনাইছোঁ যে এনেদৰে গোৱালপাৰাক আপোনালোকৰ জৰিয়তে আৰু যদি আমি আগবঢ়াই লৈ যাব পাৰোঁ বেছি ভাল হ'ব। আৰু গোৱালপাৰাত যিসকলে লিখা মেলা কৰি আছে তেওঁলোকৰ বাবে এইকেইটা দিন, গ্ৰন্থমেলাৰ এই দিনকেইটা অতি গুৰুত্বপূৰ্ণ দিন। কাৰণ অসমৰ বিভিন্ন প্ৰান্তৰ কবি সাহিত্যিকসকল আহি উপস্থিত হৈছে আৰু এই যাত্ৰা গোৱালপাৰাৰ বাবে অব্যাহত থাকক। আৰু যিসকল আহি উপস্থিত হৈছে আটাইৰে সুস্বাস্থ্য আৰু মংগল কামনা কৰিলোঁ। অসম গ্ৰন্থমেলাৰ সন্মানীয় মঞ্চত মহাজীৱনৰ জ্ঞানবন্তী প্ৰজ্বলন কৰিছে মোৰ পৰম পূজনীয় পিতৃ শ্ৰীযুত নৃপেন্দ্ৰ নাৰায়ণ দাসদেৱে। সঁচাকৈ আজিৰ দিনটো মহাজীৱনৰ বাবে অইন এক সোণালী সুদিন। মহাজীৱন প্ৰকাশে পুনৰ আজি দুখনকৈ নতুন গ্ৰন্থ পাঠকৰ হাতত তুলি দিবলৈ সাজু হৈছে। बरदे बिना बादिनी बरदे बरदे काट अंधा उड़ के बंधन स्वर, काट अंधा उड़ के बंधन स्वर, बहा जननी ज्योतिर्मय निर्झरा कलुषता महारा प्रकाश भरा भरा, कलुषत महारा प्रकाश भरा भरा, जगमग जग कर दे, जगमग जग कर दे, बरदे बरदे। জীবনৰ গান, এই গান জীবনৰ গান, মহাজীৱনৰ জয় গান, মহামিলনত ঐক্যতান, মহামিলনত ঐক্যতান। এই গান আমি আলো সন্ধানী যাত্ৰী, সুন্দৰৰ পূজাত দিওঁ আমি প্ৰেমৰ আহুতি, প্ৰেমৰ আহুতি। আ আ আ আ ভেদাভেদ পরিহরি হাতে হাত মিলাই আগুয়া হবে মিলি উড়ুয়া শান্তির নিশান, শান্তির নিশান।
এই গান সমন্বয় ৰাবাৰ মহাজীৱনৰ জয় গান মহাবীৰৰ ঐক্যতান মহাবীৰৰ জয় গান মহাজীৱনৰ জয় গান। সন্মানীয় শ্ৰীযুত বিবেন্দ্ৰনাথ দাস ডাঙৰীয়া, কবি জগবন্ধু কলিতাকে আদি কৰি গীতা দাস প্ৰমুখে মঞ্চৰ সন্মুখত উপবিষ্ট সন্মানীয় সাহিত্যপ্ৰেমী, গ্ৰন্থপ্ৰেমী, জ্ঞান গৰ্ভী ব্যক্তিসকল, সুধী ৰায়, সকলোলৈকে মই সৰ্বপ্ৰথমে মোৰ নমস্কাৰ যাচিছোঁ। আজি এই গ্ৰন্থ উন্মোচনী সভাৰ লগে লগে মই নিজেও গৌৰৱান্বিত হৈছোঁ এইকাৰণে যে আজি যি দুইগৰাকী গ্ৰন্থকাৰ, গ্ৰন্থ ৰচয়িতা শ্ৰীমতী গীতা দাস আৰু শ্ৰীমতী চিত্ৰা কলিতা মেধি মোৰেই সন্তানৰ নিচিনা, আৰু মই তেওঁলোকক আদি পাঠ পঢ়োৱা শিক্ষয়িত্ৰী। আজি এই চেগতে মই কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ এশাৰী পংক্তি মই গাই দিব খুজিছোঁ। আজ কোনো কথা নয় সব কাজ পেলে, ছন্দবদ্ধ গ্রন্থগীত এসো তুমি পেয়ে, আজন্ম সাধন ধন সুন্দরী আমার কবিতা কল্পনালতা। কল্পনার গাত ভেজা দি নিজের অনুভূতির স্ফুরণ ঘটায় যি সাধনার জড়িয়তে কাব্য রচনা করা হয়, কবিতা রচনা করা হয়, 2018 চনত প্ৰতিষ্ঠা লাভ কৰা মহাজীৱনে 2022 চনত আৰম্ভ কৰিছিল মহাজীৱন প্ৰকাশ, আৰু মহাজীৱন প্ৰকাশৰ এয়া দ্বিতীয় প্ৰয়াস। প্ৰথম প্ৰয়াসত মহাজীৱন প্ৰকাশে 4খনকৈ গ্ৰন্থ পাঠকৰ হাতত তুলি দিবলৈ সক্ষম হৈছিল, আৰু আজি দ্বিতীয় প্ৰয়াসত গীতা দাস বাইদেউৰ প্ৰবন্ধ বীক্ষণ আৰু চিত্ৰা কলিতা মেধিৰ মন কহুৱাৰ বা এই গ্ৰন্থ দুখন আপোনালোকৰ হাতত অৰ্পণ কৰা হ'ল।